जय श्रीमन्नारायण जय गौरीगोपाल भगवान। আজি আমি আলোচনা কৰিম নাস্তিক কাক বুলি কোৱা হয়। নাস্তিক কোন সকল লোক? আমি যে শুনি থাকো যে আস্তিক আৰু নাস্তিক, আস্তিক কাক কয়, নাস্তিক কাক কয়। মই মানে বিশেষ সৰুকে আপোনালোকক এটা পৰিভাষা উদাহৰণ দি পিনি শাস্ত্ৰসন্মত দি পিনি মই আপোনালোকক বুজাই ক'বলৈ চেষ্টা কৰিম। আমাৰ ঋষিসকলে মুনিসকলে মানে শাস্ত্ৰসমূহে কি কৈছে? নাস্তিক সেইসকলক কৈছে যিসকলে বেদ নামানে, মানে বেদৰ নিন্দা কৰে। আমাৰ শাস্ত্ৰত লিখা আছে নাস্তিকো বেদহ নিন্দকহ, নাস্তিকো বেদ নিন্দকহ, যিয়ে মানে বেদৰ নিন্দা কৰে, বেদ নামানে, অৰ্থাৎ গীতা ভাগৱত নামানে। বেদৰ কৈছে নহয়, বেদৰটো পকা যিটো ফল হয়, বেদ নামৰ গছজোপাৰ যিটো ফল হয় সেয়াইতো ভাগৱত হয়। যিসকলে গীতা ভাগৱত নামানে মানে তেওঁলোককে নাস্তিক বুলি কোৱা হয়। যে ভগৱানক নমনাসকলক নাস্তিক বুলি নকয়, পূজা পাঠ নকৰিলে যে তেওঁ নাস্তিক হৈ যাব, সেই কথা নহয়। আমাৰ শাস্ত্ৰই কৈছে যিসকলে বেদক নিন্দা কৰে। এতিয়া চাওক, কিছুমান আমাৰ সনাতনতে বহুত দৰ্শন আছে, যি সাংখ্য দৰ্শন হৈ গ'ল, মীমাংসা দৰ্শন হৈ গ'ল। তেওঁলোকে মানে আপোনাৰ ভগৱানৰ পূজা অৰ্চনা নামানিব পাৰে, কিন্তু তেওঁলোকৰ যিটো দৰ্শন বেদসন্মত, মানে বেদৰ মতে চলে, সেই কাৰণে তেওঁলোকক মানে কৈছে আস্তিক হয় তেওঁলোক। কিন্তু বৌদ্ধ ধৰ্মটো গৌতম বুদ্ধই যি শিকাই থৈ গ'ল, যিটো তেওঁ মানে অনুগামীসকলে অনুযায়ীসকলে যিটো দৰ্শন দেখাই থৈ গ'ল, মানে বেদৰ নিন্দা কৰিবৰ কাৰণে যিখিনি লিখি থৈ গ'ল, সেইটোক আমাৰ ঋষি মুনিসকলে ঘোৰ বিৰোধ কৰিলে আৰু বৌদ্ধ দৰ্শনটো ঘোৰ নাস্তিক দৰ্শন হিচাপে মানে প্ৰমাণিত কৰিলে। আৰু যিসকলে আমাৰ বেদ নামানে, যেনেকৈ খ্ৰীষ্টিয়ানসকল ঘোৰ নাস্তিক, আৰু মুছলমানসকলো তেওঁলোককো নাস্তিক বুলিয়ে কৈছে আমাৰ সনাতনৰ মতে। যি আমাৰ গীতা ভাগৱত নামানে, এইবিলাকৰ কথা মানে একো মানে তাৰ ওপৰত মানে বিশ্বাস নাই, আস্থা নাই, তেওঁলোককে নাস্তিক বুলি কৈছে। আৰু সেই নাস্তিকৰ লগত উঠা বহাও কৰিবলৈ কোৱা নাই। যিয়ে নাস্তিকৰ লগত উঠা বহা কৰে মানে তেওঁকে কৈছে নহয়, বেয়াজনৰ লগত যদি আপুনি উঠা বহা কৰে আপোনাৰো গুণ তেনেকুৱাই হৈ যাব। সেইকাৰণে কৈছে যিসকল লোক নাস্তিক হয় তেওঁলোকৰ লগতো থাকিবলৈ কোৱা নাই, মানা কৰিছে। সেয়েহে যে ভগৱানৰ পূজা নকৰিলে বুলিয়ে বা মূৰ্তি পূজা নকৰিলে বুলিয়ে, বা আমাৰ এতিয়া সনাতনত কিমানটা দৰ্শন আছে, আকাৰ নিৰাকাৰ, কোনোবাই আকাৰৰ পূজা কৰে, কোনোবাই নিৰাকাৰৰ পূজা কৰে, তথাপিতো তেওঁলোকে সকলোৱে গীতা ভাগৱত মানে, তো আমাৰ বেদসমূহ মানে প্ৰমাণিত বুলি মানে স্বীকাৰ কৰে, তো তেওঁলোকক আস্তিক বুলি কৈছে। আৰু যিসকলে বেদ নামানে, গীতা ভাগৱত নামানে, সেইবিলাক মানে বহুত মানে তাৰ ওপৰত তেওঁলোকে নিন্দনীয় মন্তব্য আগবঢ়াই তেওঁলোককে নাস্তিক বুলি কৈছে। আৰু নাস্তিকৰ পৰিভাষাটো গম পালে এতিয়া, যে ভগৱানৰ পূজা নকৰা সকলকে বা আস্থা ধৰ্মৰ ওপৰত আস্থা নথকা সকলকে নাস্তিক বুলি নকয়। যিয়ে বেদ নামানে বা গীতা ভাগৱত নামানে তেওঁলোককে নাস্তিক বুলি কৈছে। এইটো শ্লোকটো মনত ৰাখিব, নাস্তিক বেদ নিন্দকহ, যিয়ে বেদৰ নিন্দা কৰে সিহঁতকে ঘোৰ নাস্তিক বুলি আমাৰ ঋষি মুনি মহাপুৰুষসকলে লিখি থৈ গ'ল। আজি জানিলে আপোনালোকে আস্তিক আৰু নাস্তিক কোন হয়, এইটো আপোনালোকে মনত ৰাখিব। জয় শ্ৰীমন্নাৰায়ণ।